আমি মাহে মাহে যদি 1 লাখ টাকা করে উইথড্র কৰোঁ তথাপি আমাৰ সেই মূলধনটো আৰু বাঢ়িহে যাব, কমি নাযায়। আমি কাম কৰি খাব লাগিব। এতিয়া আমাৰ গাত শক্তি আছে, কিন্তু বৃদ্ধকালত আমি কাম কৰিব নোৱাৰিম যিহেতু। তো আমাৰ ফিউচাৰৰ কাৰণে, আমাৰ বৃদ্ধকালৰ কাৰণে এটা সেফটি বহুত জৰুৰী। আপোনাৰ বয়স যদি 20 বছৰৰ পৰা 35 বছৰৰ ভিতৰত, 20 বছৰৰ পৰা 35 বছৰৰ ভিতৰত, এই 15 বছৰৰ ভিতৰত যদি আপোনাৰ বয়স আহে, আপুনি এইটো বয়সৰ কেটাগৰীৰ ভিতৰত যদি পৰে, তেনেহ'লে এই ভিডিঅ'টো আপুনি বহুত গুৰুত্বপূৰ্ণভাৱে চাওক। আপোনাৰ জীৱনৰ এটা গেম চেঞ্জাৰ ভিডিঅ' হিচাপে এই ভিডিঅ'টো সাবিত হ'ব পাৰে আৰু হ'ব, সেই কথাটো মই আজি আমি কথা পাতিম মিউচুৱেল ফাণ্ডৰ বিষয়ে। মিউচুৱেল ফাণ্ড, চবৰে মুখে মুখে মিউচুৱেল ফাণ্ড, চবে কয় মিউচুৱেল ফাণ্ডত পইচা লগোৱাটো ছেফ, মিউচুৱেল ফাণ্ডত পইচা লগোৱাটো বহুত বেনিফিট, মিউচুৱেল ফাণ্ডত পইচা লগাব লাগে, বেংকত FD কৰিব নালাগে, LICত পইচা ৰখাত কৰি মিউচুৱেল ফাণ্ড বেছি পইচা ৰিটাৰ্ণ দিয়ে, বেছি ইনকাম কৰিব পাৰি মিউচুৱেল ফাণ্ডৰ পৰা। কিন্তু কথাটো কিমান সঁচা, কিমান মিছা, আহক আমি এইটো ভিডিঅ'ত আলোচনা কৰোঁ। একদম সহজ কথাত বুজিবৰ চেষ্টা কৰিব। আমি যেতিয়া সকলোৱে মিলি পেলাই কিবা এটা কাম কৰোঁ, সেই বস্তুটোকে মিউচুৱেলি কৰা বুলি কয়। তো ফাণ্ডৰ ক্ষেত্ৰত সেই একে ধৰণৰ, যেতিয়া আমি সকলোৱে মিলি পেলাই এটা ফাণ্ডত পইচা ৰাখোঁ, চবে অলপ অলপ পইচা গোটাই পেলাই এটা ফাণ্ডত পইচা ৰাখোঁ, সেইটোকে মিউচুৱেল ফাণ্ড বুলি কোৱা হয়। সেই বস্তুটো হ'ল মিউচুৱেলি কৰা বস্তু যিহেতু, গতিকে সেইটোক মিউচুৱেল ফাণ্ড বুলি কোৱা হয়। এতিয়া কথা হ'ল, যেতিয়া আমি শ্বেয়াৰত পইচা লগাওঁ, যেতিয়া আমি শ্বেয়াৰ মাৰ্কেটত ইণ্ডিভিজুৱেল শ্বেয়াৰ, মানে এটা ছিংগল টাটা, ৰিলায়েন্স বা আদানী বা এনেকুৱা ধৰণৰ সব শ্বেয়াৰত যেতিয়া আমি ইণ্ডিভিজুৱেলি, মানে এটা ছিংগল শ্বেয়াৰত পইচা লগাওঁ, তেতিয়া আমি সেই পইচাটো নিজে মেনেজ কৰোঁ, নিজে কিনো, নিজে বিক্ৰী কৰোঁ। মই যে ছাপ'জ মই 10টা শ্বেয়াৰত পইচা লগাম, তো 10টা শ্বেয়াৰত মোৰ 10,000 টকা আছে, ক'তবা মই 1,000 লগাম, ক'তবা 2,000 লগাম, ক'তবা 500 লগাম, এনেকৈ মিলাই পেলাই মই 10,000 টকা 10টা শ্বেয়াৰত বা 8টা শ্বেয়াৰত নিজে লগাম, নিজে কেতিয়া বিক্ৰী কৰিব লাগে, গোটেইখিনি ডিচিশ্যন মোৰ। সেইটো হ'ল ইণ্ডিভিজুৱেলি শ্বেয়াৰ কিনা। কিন্তু মিউচুৱেল ফাণ্ডত আমি কি কৰোঁ, মিউচুৱেল ফাণ্ডত আমি সকলোৱে মিলি পেলাই সৰু সৰু এমাউণ্ট দি পেলাই এটা ডাঙৰ এমাউণ্ট এটা ফাণ্ডত লগাওঁ। তেতিয়া কি হয়, সেই ফাণ্ডে যিহেতু আমাৰ দৰে ইণ্ডিভিজুৱেলি শ্বেয়াৰে কিনে, গতিকে সব মানুহ ডিচিশ্যন লৈ পেলাইতো আমি চবৰে পইচা মিলি পেলাই, যিকোনো একজন মানুহে, আমাৰ মাজৰ পৰা একজন মানুহে ডিচিশ্যন লৈ পেলাই যদি কোনোবাই পইচা লগায়, চবৰে মতামত থাকিবও পাৰে, কিছুমান নাথাকিবও পাৰে। ইয়াতে আহি পৰে মিউচুৱেল ফাণ্ডৰ ফাণ্ড মেনেজাৰ। এজন মেনেজাৰ থাকে বা দুজন থাকে, কেতিয়াবা কোনোবা ফাণ্ডত 3টালৈকে মেনেজাৰ থাকে। সেই ফাণ্ড মেনেজাৰবোৰে আমি লগোৱা পইচাৰ ওপৰত বেছ কৰি পেলাই, আমি লোৱা ৰিস্কৰ ওপৰত বেছ কৰি পেলাই, সিহঁতে লাৰ্জ কেপ, মিড কেপ আৰু স্মল কেপ, যিহেতু 3টা ধৰণৰ থাকে, লাৰ্জ কেপ, মিড কেপ আৰু স্মল কেপৰ বিষয়ে মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম। এতিয়া আহিল মিউচুৱেল ফাণ্ডত পইচা লগোৱাটো কিমানখিনি ছেফ। চাওক, এইটোৰ কাৰণে মই এটা উদাহৰণ দিব লাগিব, কাৰণ যিহেতু মই ঘৰুৱা ভাষাত কথা পাতোঁ, তো মই সব কথাত এটা এটা উদাহৰণ দিমেই। তো কথা হ'ল, যেতিয়া আমি ইণ্ডিভিজুৱেল ষ্টক এটাত পইচা লগাওঁ, তেতিয়া আমাৰ ৰিস্কটো বহুত বেছি বাঢ়ি যায়। কিহৰ কাৰণে? কাৰণ আমি এটা কোম্পানীৰ ওপৰত বেছ কৰি পেলাই পইচা লগাওঁ, আৰু সেই পাৰ্টিকুলাৰ কোম্পানীটো যদি মাৰ্কেটত ডুবি যায় বা কেতিয়াবা বহুত লছত গুচি যায়, তেনেহ'লে আমাৰ পইচাটো লছ হৈ যাব। কিন্তু মিউচুৱেল ফাণ্ডৰ ক্ষেত্ৰত সেই বস্তুটো কেতিয়াও নহয়। কেনেকৈ নহয়, মই সেই বস্তুটো বুজাই দিওঁ। এতিয়া ধৰি লওক, আপোনাৰ বজাৰত, আপোনাৰ ওচৰত এটা বজাৰ আছে, বজাৰত 10টা বেলেগ বেলেগ ধৰণৰ গ্ৰ'চাৰী শ্বপ, ষ্টেচনাৰী শ্বপ, এনেকুৱা ধৰি পেলাই কছমেটিক শ্বপ, এনেকুৱা বেলেগ বেলেগ ধৰি পেলাই হাৰ্ডৱেৰ শ্বপ, এনেকৈ মিলাই পেলাই বহুতকেইটা দোকান আছে, 10টা বেলেগ বেলেগ দোকান আছে, আৰু আপোনাৰ হাতত 1 লাখ টকা আছে বা 10,000 টকা আছে। তো আপুনি যদি এটা হাৰ্ডৱেৰৰ দোকানৰ ওপৰত যদি পইচা লগায়, আৰু সেইটো জেগাত যদি কনষ্ট্ৰাকশ্যনৰ কাম বন্ধ হৈ যায়, মানুহ যদি কনষ্ট্ৰাকশ্যনৰ কাম নকৰে, তেতিয়া আপোনাৰ হাৰ্ডৱেৰ বিজনেছ ডুবি যাব, আপোনাৰ পইচাটো মাৰ যোৱাৰ চান্স বেছি। কিন্তু যদি আপুনি আপোনাৰ পইচা 10,000 টকাটো আপুনি যদি 10টা ভাগ কৰি পেলাই, গ্ৰ'চাৰী ষ্টৰত, ষ্টেচনাৰী ষ্টৰত, হোটেল, ৰেষ্টুৰেণ্ট, হাৰ্ডৱেৰ শ্বপ, এনেকুৱা বেলেগ বেলেগ বিজনেছত যদি আপুনি পইচাটো ভাগ কৰি পেলাই লগায়, তেতিয়া আপোনাৰ এটা দোকান যদি হাৰ্ডৱেৰ শ্বপ আপোনাৰ ডুবিও যায়, তথাপি আপোনাৰ বাকী 9টা দোকানে আপোনাৰ পইচাটোৰ পৰা প্ৰফিট দিব। আৰু আপোনাৰ হাৰ্ডৱেৰ দোকানত যদি 1,000 টকা ডুবিও যায়, তথাপি সেই 9,000 টকাৰ পৰা আপুনি ইমানখিনি প্ৰফিট আৰ্ণ কৰিব যে আপোনাৰ সেই 1,000 টকাৰ লছটো অভাৰকাম কৰি পেলাই, মানে সেই লছটো ৰিকভাৰী কৰি পেলাই আপোনাৰ ইনভেষ্টমেণ্ট থাকিব, সেই ইনভেষ্টমেণ্টৰ ওপৰত লাভ দেখুওৱা ষ্টাৰ্ট কৰিব। গতিকে মিউচুৱেল ফাণ্ডত ঠিক তেনেকুৱা, আমি ইণ্ডিভিজুৱেল ষ্টকত পইচা লগোৱাত কৰি মিউচুৱেল ফাণ্ডত যেতিয়া পইচা লগাওঁ, সেই ফাণ্ড মেনেজাৰজনে 20টা, 30টা, 50টা বেলেগ বেলেগ ছেক্টৰৰ বেলেগ বেলেগ কোম্পানীত পইচাখিনি ডিষ্ট্ৰিবিউট কৰি পেলাই, পাৰ্চেণ্টেজ ৱাইজে ডিষ্ট্ৰিবিউট কৰি পেলাই সেই ফাণ্ডবিলাকত লগাই দিয়ে। তেতিয়া আমাৰ পইচাটো লছ হোৱাৰ চান্স একবাৰে কমি যায়। এতিয়া কথা হ'ল, আমি FD কৰাটো বেছি ছেফ নে মিউচুৱেল ফাণ্ড বেছি ছেফ নে LIC কৰাটো বেছি ছেফ? চাওক, চবৰে নিজা নিজা এটা বেনিফিট থাকে। সেই বেনিফিটবোৰৰ মাজত হ'ল, আপোনাৰ যদি বয়স বহুত বেছি, আপুনি যদি ৰিটায়াৰমেণ্ট লৈছে, আপোনাৰ বয়স যদি more than 50 বা more than 40, তো আপোনাৰ লাইফত ৰিস্ক লোৱাৰ কেপাচিটি বহুত কম, তেতিয়া আপুনি আপোনাৰ পইচাৰ 70-80% আপুনি FD কৰক, সেইটো আপোনাৰ কাৰণে বেছি ছেফ।
কিন্তু আপোনাৰ বয়স যদি 18 বছৰ 20 বছৰ 25 বছৰ 30 বছৰ বা 35 বছৰলৈকে, বিশেষ কৰি 20 বছৰৰ পৰা 35 বছৰৰ যিবিলাক মাজৰ ল'ৰা ছোৱালী আছে, ময়ো সেইটো এজৰ মাজতে, তো মোৰ নিচিনা যিবিলাক ল'ৰা আছে বা ছোৱালী আছে, সিহঁতে মিউচুৱেল ফাণ্ডত পইচা লগোৱাটো বহুত বেছি জৰুৰী। মিউচুৱেল ফাণ্ডত পইচা লগোৱাৰ বেনিফিট যদি আপুনি একবাৰ হিচাপ কৰি বুজি পায়, আপুনি FDও কেতিয়াও নকৰে, কেতিয়াও LICও নকৰে। চাওক, LICৰ এটা বেলেগ বেনিফিট থাকে। LIC যেতিয়া আপুনি কৰিব, তেতিয়া আপুনি এটা বা দুটা প্ৰিমিয়াম দিয়াৰ পিছত আপুনি এটা ইঞ্চুৰেঞ্চ, যিহেতু এটা ইঞ্চুৰেঞ্চ কোম্পানী হয়, তো এটা পলিচিৰ আণ্ডাৰত আহি যায় যে আপোনাৰ যদি কিবা নহয়, আজি নহয় কালি যদি কিবা এটা হৈ যায়, তেতিয়াহ'লে আপোনাৰ ফেমিলিয়ে সেই এটা প্ৰিমিয়াম দিয়াৰ পিছতো গোটেই মানে মেচিউৰিটিৰ যিটো পইচা, সেই পইচাটো পোৱাৰ চান্সেছ থাকে। সেইটো এটা বেলেগ ধৰণৰ বেনিফিট। তাৰ কাৰণে ধৰি লওক, আপোনাৰ যদি আপুনি টাৰ্ম ইঞ্চুৰেঞ্চ কৰিব পাৰে, আপুনি LICত পইচা ৰাখিব পাৰে, আপুনি আপোনাৰ হেল্থৰ কাৰণে হেল্থ ইঞ্চুৰেঞ্চ কৰিব পাৰে, সেইটো এটা বেলেগ বেলেগ টপিক আহি গ'ল। সেইবিলাকৰ বিষয়ে মই বেলেগকৈ আলোচনা কৰিম। কিন্তু মিউচুৱেল ফাণ্ডত পইচা লগোৱাটো, আমি খালি পইচা লগাই পেলাই পইচা লগোৱা নহয়। চাওক, আপুনি যিমান লং টাৰ্মৰ কাৰণে পইচা লগাব, মিউচুৱেল ফাণ্ডত আমি অকল পইচা নলগাওঁ, আমি পইচা দি পেলাই অকল ষ্টক কিনি নলওঁ, আমি পইচা দি পেলাই অকল মিউচুৱেল ফাণ্ডৰ NAV কিনি নলওঁ। আমি মিউচুৱেল ফাণ্ডত পইচা লগোৱা মানে আমি এটা সময় কিনি লোৱাৰ নিচিনা হৈ যায়। আপুনি মিউচুৱেল ফাণ্ডত যিমান লং টাইমৰ কাৰণে ইনভেষ্টেড হৈ থাকিব, আপোনাৰ ৰিটাৰ্ণ পাৰ্চেণ্টেজ সিমানে বেছি হৈ যাব। এতিয়া মই মোটামুটিভাৱে আপোনাক এটা হিচাপ দিওঁ। যদি আপোনাৰ বয়স, মই যিহেতু কৈছোঁ, যদি আপোনাৰ বয়স 25ৰ পৰা 35ৰ ভিতৰত, তেতিয়া আপুনি মিউচুৱেল ফাণ্ডত পইচা লগাব পাৰে। তো যিহেতু মোৰ হাতত কেলকুলেটৰ নাই, বা মই কেলকুলেটৰ ইউজ কৰি পেলাই নকওঁ কথাটো, মই এটা মোটামুটি আইডিয়া দিওঁ, আপুনি কেলকুলেটৰ মাৰি পেলাই চাব। যদি আপোনাৰ বয়স ধৰি লওক 25 বছৰ বা 30 বছৰ, আপুনি যদি নেক্সট 25 বছৰ বা 30 বছৰৰ কাৰণে যদি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব খোজে, তেতিয়াহ'লে কি হ'ব? যদি আপুনি মাহে মাহে 5,000 টকা কৰি এটা বা দুটা বা তিনিটা বেলেগ বেলেগ মিউচুৱেল ফাণ্ডত পইচা ৰাখি থৈ যায় নেক্সট 25 বছৰ বা 30 বছৰৰ কাৰণে, তেতিয়াহ'লে আপোনাৰ একাউণ্টত আপোনাৰ মূলধন চাগে 12ৰ পৰা 15 লাখ বা মেক্সিমাম 18 লাখলৈকে জমা হ'ব। কিন্তু আপোনাৰ একাউণ্টত আপোনাৰ মূলধন আৰু লাভ মিলি পেলাই কমচে কম 1.5 পৰা 2 কোটি টকা জমা হ'ব, যদি সেই মিউচুৱেল ফাণ্ডটোৱে 13ৰ পৰা 15% ভিতৰত ৰিটাৰ্ণ দিয়ে। আপুনি একবাৰ SIP কেলকুলেটৰত গৈ পেলাই কেলকুলেট কৰি চাব পাৰে। অনলাইনত বহুত SIP কেলকুলেটৰ আছে যিহেতু। গতিকে যেতিয়া আমি সেই পইচাটো 1.5 পৰা 2 কোটি টকা যেতিয়া আমি 25 পৰা 30 বছৰ পিছত আমাৰ একাউণ্টত পাম, তাৰে পৰা টেক্স কাটি পেলাই যদি আমাৰ একাউণ্টত 1 কোটি 20 লাখ বা 30 লাখ বা 1 কোটি 40 লাখ টকা থাকি যায়, তো সেই পইচাটো আমি ধুনীয়া যিবিলাক উইথড্ৰল প্লান থকা যিবিলাক মিউচুৱেল ফাণ্ড আছে, সেইবিলাকত ৰাখি পেলাই আমি মাহে মাহে যদি 1 লাখ টকা কৰি উইথড্ৰ কৰোঁ, তথাপি আমাৰ সেই মূলধনটো আৰু বাঢ়িহে যাব, কমি নাযায়। সেইটো আপুনি অনলাইনত চেক কৰি চাব পাৰে। চিষ্টেমেটিক উইথড্ৰল প্লান, যেনেকৈ SIP হ'ল চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লান, সেনেকৈ চিষ্টেমেটিক উইথড্ৰল প্লান বুলিও এটা কেলকুলেটৰ আছে, সেইটোত আপুনি কেলকুলেট কৰি ধুনীয়াকৈ চাব পাৰে। তো যেতিয়া আপোনাৰ বয়স 55ৰ পৰা 60 বছৰ আপোনাৰ বয়স হ'ব, যিহেতু আমি সবে চাকৰি নকৰোঁ, সবে ইমান ডাঙৰ বিজনেছ নকৰোঁ যে আমি লাখ লাখ কোটি কোটি টকা জমা কৰি ৰাখিব পাৰিম। গতিকে মিউচুৱেল ফাণ্ডত SIP কৰি আমি যেতিয়া সেই মূলধনটো এচিভ কৰিব পাৰিম, সেই মূলধনটো আমি আমাৰ হাতত পাম, তেতিয়া আমি আমাৰ বৃদ্ধকালত আমি ধুনীয়াকৈ সেই পইচাটোৰ পৰা আমাৰ পেঞ্চন হিচাপে মাহে মাহে 1 লাখ টকা বা মাহে মাহে 1,20,000 টকা যিমানখিনি আপোনাৰ প্ৰয়োজন, সেইখিনি পইচা উইথড্ৰ কৰাৰ পিছতো আমাৰ মূলধনটো যিটো 1 কোটি বা 1.5 কোটি টকা থাকিব, সেই পইচাটো কমি নাযায়। আমি আমাৰ ল'ৰা ছোৱালীক ধুনীয়াকৈ সেই পইচাটো সিহঁতৰ হাতত গতাই পেলাই আমি দুনিয়াৰ পৰা বিদায় ল'ব পাৰিম। গতিকে মই বাৰে বাৰে কৈছোঁ, আপোনাৰ বয়স যদি 20ৰ পৰা 35 বছৰ বয়সৰ ভিতৰত, আপুনি এই ভিডিঅ'টো ভালকৈ চাওক। অকল আমি মিউচুৱেল ফাণ্ডত পইচা লগোৱাটো খালি পইচা লগোৱাই নহয়, মিউচুৱেল ফাণ্ড কিনাই নহয়, আমি সময় কিনাও হয়। কাৰণ আপুনি যিমান পইচা জমা কৰি 10,000, 15,000, 20,000 টকা জমা কৰিও আপুনি 10 বছৰত 1 কোটি টকা জমা কৰিব নোৱাৰে, বা 5 বছৰত 1 কোটি টকা জমা কৰিব নোৱাৰে। কিন্তু আপুনি যেতিয়া লং টাইমৰ কাৰণে পইচাটো লগাব, আপোনাৰ মূলধন বহুত কম থাকি যাব, কিন্তু আপোনাৰ যিটো আমাৰ চক্ৰবৃদ্ধি হাৰত যিটো পইচাটো বাঢ়ে, চক্ৰবৃদ্ধি হাৰটো চাগে যিহেতু হাইস্কুলত মেথমেটিক্স পঢ়িছে, সিহঁতে চক্ৰবৃদ্ধিৰ বিষয়ে গম পায়। চক্ৰবৃদ্ধি হাৰত যিহেতু পইচাটো বাঢ়ে, গতিকে আমি যিমান সময় দিওঁ, আমাৰ পইচাৰ বৃদ্ধিৰ সংখ্যা সিমানে, পৰিমাণ সিমানে বাঢ়ি যায়। গতিকে আপোনাৰ বয়স যদি সেইটো এজ গ্ৰুপৰ ভিতৰত পৰে, 20ৰ পৰা 35 বছৰৰ ভিতৰত, আপুনি এইটো ভুল কেতিয়াও নকৰিব। আপোনাৰ ইনকামৰ পৰা চাওক, আপোনাৰ ইনকামৰ পৰা আপুনি বহুত ধৰণৰ বেলেগ বেলেগ যিবিলাক এক্সট্ৰা খৰচ কৰে, সেইবিলাক কমাই হ'লেও যদি আপুনি পইচাখিনি মিউচুৱেল ফাণ্ডত ৰাখি থৈ যায়, আপোনাৰ বৃদ্ধকালত আপোনাৰ ভাল হ'ব। আমি কাম কৰি খাবই লাগিব। এতিয়া আমাৰ গাত শক্তি আছে, কিন্তু বৃদ্ধকালত আমি কাম কৰিব নোৱাৰিম যিহেতু। তো আমাৰ ফিউচাৰৰ কাৰণে, আমাৰ বৃদ্ধকালৰ কাৰণে এটা ছেফটি বহুত জৰুৰী। গতিকে আপুনি ভুল নকৰিব, পলম নকৰিব, মিউচুৱেল ফাণ্ডত পইচা লগাওক আৰু ইনকাম কৰি যাওক। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে মিউচুৱেল ফাণ্ড কি বস্তু আৰু মিউচুৱেল ফাণ্ডৰ বেনিফিট। তো সেই বস্তুটোৰ ওপৰত বেছ কৰি পেলাই আপোনালোকে মিউচুৱেল ফাণ্ডত পইচা ৰাখক
আৰু নিজৰ বৃদ্ধকালটো চিকিউৰ কৰক, নিজৰ ল'ৰা ছোৱালীৰ লাইফ চিকিউৰ কৰক। আশা কৰিছোঁ ভিডিঅ'খিনি বুজি পাইছে। যদি বুজি পাইছে কমেণ্ট কৰিব। ষ্টক মাৰ্কেটৰ যিকোনো টপিকৰ ওপৰত আপোনাৰ যোনটো টপিকৰ ওপৰতে কনফিউজন আছে মোক খালি একবাৰ কমেণ্ট কৰি জনাব। মই ধুনীয়াকৈ ক্লিয়াৰ কৰি পেলাই ঘৰুৱা ভাষাত আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। ধন্যবাদ। কমেণ্ট কৰিব, লাইক কৰিব, মোৰ চেনেলটো ফ'ল' কৰিব। মই ইনভেষ্টমেণ্টৰ বিষয়ে চব ধৰণৰ প্লান, মিউচুৱেল ফাণ্ড হওক, ষ্টক মাৰ্কেট হওক, ক্ৰিপ্ট' কাৰেঞ্চি হওক, বেংক FD হওক, LIC হওক, কোনটো আপোনাৰ কাৰণে ভাল, হেল্থ ইঞ্চুৰেঞ্চ হওক বা টাৰ্ম প্লান হওক, কোনটো আপোনাৰ কাৰণে ভাল, কোনটো এজত কোনটো প্লান কৰিব লাগে, সেইবিলাকৰ বিষয়ে মই বিতংভাৱে আলোচনা কৰি যাম। কমেণ্ট কৰিব, লাইক কৰিব। আশা কৰোঁ ভিডিঅ' ভাল লাগিছে। ধন্যবাদ, নমস্কাৰ।